বিশ্বৰ ঐতিহ্যৰ ক্ষেত্ৰ কিহৰ কথা কৈছোঁ আপোনালোকে বুজি পাইছেই চাগে। চৰাইদেউ মৈদামৰ বিষয়ে আজি ক'ম আৰু ইমান ধুনীয়া এখন ঠাইলৈ আহিবলৈ পাই মই খুব আনন্দিত আৰু প্ৰথমবাৰৰ কাৰণে আহিছোঁ। চৰাইদেউ মৈদাম অসমবাসীৰ বাবে এটা ঐতিহাসিক সমল আৰু এই ঐতিহাসিক সমলবিধে অসমৰ সাংস্কৃতিক ঐতিহ্যক বিশ্বৰ দৰবাৰত চিনাকি কৰি দি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পালে আৰু এই খবৰটোৱে আমাৰ মন খুব প্ৰফুল্লিত কৰি তুলিছে। প্ৰতিগৰাকী অসমীয়াই পিছে মনটো প্ৰফুল্লিত কৰিছে আৰু এই 26 জুলাই যিটো দিন এই দিনটো আমাৰ মাজত চিহ্নিত হৈ ৰ'ব ঐতিহাসিক দিন হিচাপে। খুব এটা ভাল কথা এইটো আমাৰ কাৰণে আৰু এই ঠাইখনলৈ যে আহিবলৈ পাইছোঁ এইটো সৌভাগ্যৰ কথা প্ৰথমবাৰৰ বাবে আহিছোঁ। আহোমসকল অহাৰ আগতেই চৰাইদেউত মৰাণ, চুতীয়া আৰু বৰাহী জনগোষ্ঠীৰ বসতিস্থল আছিল বুলি জনা যায়। চৰাইদেউৱে আহোমসকলৰ 600 বছৰৰ ইতিহাস সাক্ষী বহন কৰি আহিছে। চৰাইদেউত আহোম স্বৰ্গদেউসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গ, মন্ত্ৰী, বিষয়াসকল সন্মান সহকাৰে মৃত্যুৰ পিছত সমাধি দিয়া হয় আৰু ইয়াকে মৈদাম বুলি কোৱা হয়। আৰু ঠাইখনত যেতিয়া প্ৰৱেশ কৰিছিলোঁ খুব ভাল লাগিল দেখি পেলাই আৰু প্ৰাকৃতিক দৃশ্য আৰু ইয়াৰ পৰিৱেশ ইমান ধুনীয়া, চালে চকুৰ আৰু গোটেইখন ঘূৰি আপোনাৰ শেষ কৰিব নোৱাৰে। খুব ভাল লাগিব, বহুত সময় লৈ পেলাই আপোনালোকে আহিব লাগিব চৰাইদেউ মৈদাম চাবলৈ। প্ৰৱেশ কৰিলেই তাত দেখিবই, তাত পোষ্টাৰ দিয়াই আছে যে ওপৰত উঠি যাব নাপায়, মৈদামসমূহৰ ওপৰত উঠি যাব নাপায়, কাৰণ মৈদামসমূহে আহোমসকলৰ গভীৰ আধ্যাত্মিক বিশ্বাস, সমৃদ্ধ সভ্যতাৰ ঐতিহ্য আৰু স্থাপত্য কলাক প্ৰতিফলিত কৰি আহিছে। মৈদামসমূহৰ বাবেইতো চৰাইদেউ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। আৰু আপোনালোকে আহিব, যদি কোনোবা অহা নাই, আপোনালোকে আগতে যদি অহা নাই, আৰু মই প্ৰথমবাৰ আহি ইমান ভাল লাগিল আৰু বহুত সময় অতিবাহিত কৰিলোঁ ঠাইখনত। তাত জনামতে মই শব্দৰ অৰ্থ হ'ল শিৰ বা মূৰ, দাম মৃতক। আহোম পৰিয়ালৰ লোকৰ মৃত্যুৰ পিছত এইদৰে মৈদাম দিয়া হয়। মৃতকৰ লগত বহু মূল্যৱান অলংকাৰ, সা সম্পত্তিৰ লগতে লিগচৌ, জীৱ জন্তুৰ সমাধি দিয়াৰ প্ৰথা আছিল বুলি জনা গৈছিল। চৰাইদেউ জিলাৰ প্ৰায় 90টা মৈদাম আছে বুলি জনা যায়, যদিও তাত 30টা মৈদামহে ভাৰত চৰকাৰৰ পুৰাতত্ত্ব বিভাগ আৰু অসম ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগৰ দ্বাৰা সংৰক্ষণ কৰা হৈছে। আপোনালোককো আকৌ এবাৰ জনাইছোঁ যে এবাৰ আহি চৰাইদেউৰ মৈদামসমূহ দৰ্শন কৰি যাব পাৰে। আহোমসকলৰ ঐতিহ্যৰ সাক্ষী চৰাইদেউ মৈদামৰ কাৰণে চৰাইদেউ জিলা পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। যেতিয়া মৈদামবোৰ চাইছিলোঁ তাত কিছুমান সৰু সৰু মৈদাম দেখিছিলোঁ, ডাঙৰ ডাঙৰ মৈদামো আছে, সৰু সৰু আছে। আৰু এই যে সৰু সৰু মৈদামবোৰ দেখিছিলোঁ, এই মৈদামবোৰক পেট মৈদাম বুলি কোৱা হয়। সৰু সৰু মৈদামবোৰতে স্বৰ্গদেউসকলৰ সন্তানসকলক মৰমৰ সন্তানসকলক সমাধি দিয়া হৈছিল।